কৃষ্ণ ওম নম ভগৱতে বাসুদেৱ ওম কৃষ্ণ ভগৱতে বাসুদেৱ নন্দ নম হে প্ৰভু শ্ৰদ্ধেয় আজি সমবেত হোৱা তাপতলাৰ জ্যোতিপ্ৰসাদ পুথিভঁৰালৰ যুৱক সংঘৰ সমূহ সদস্যবৃন্দ আৰু লগতে সন্মানীয় বয়োজ্যেষ্ঠ কৰ্ণকাটা দেৱ আমাৰ তাপতলাৰ বৰনামঘৰৰ পূজাৰী আগৰ দৰেই নৱম বাৰ্ষিক ৰঙালী বিহু উপলক্ষে তাপতলাৰ জ্যোতিপ্ৰসাদ পুথিভঁৰালৰ যুৱ সংঘ উদ্যোগত যি খেল ধেমালি প্ৰতিযোগিতা আৰু সাংস্কৃতিক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে। তাৰ বাবে মই তাপতলাসমূহ এই নৱপ্ৰজন্মৰ উঠি অহা যুৱকবৃন্দৰ লগতে সকলো যুৱকবৃন্দকে সকলো ৰাইজকে মই বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইসকল নৱপ্ৰজন্মৰ যুৱকক আগলৈ এনেকৈ এই অনুষ্ঠানটো জীয়াই ৰাখিবৰ কাৰণে সহায় সহানুভূতি আগবঢ়াওক। তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তেখেতসকলৰ শেহতীয়াকৈ ৰঙালী বিহু ওলগ জনাইছোঁ আৰু ভৱিষ্যত মংগল কামনা কৰিছোঁ। আৰু আজি এই গেট উন্মোচনৰ আজি মই সকলোলৈ ধন্যবাদ জনাই আজি মই এই গেট ঘোষণা কৰিছোঁ। ধন্যবাদ শ্ৰী বিপুলচন্দ্ৰ ডেকানক। তেখেতে যি আমাৰ নেকি উদয়নিমূলক ভাষণ আমাক জনালে, সন্মান জনালে, আমি ধন্যবাদ জনাইছোঁ। এয়া আমাৰ মুখ্যদাৰ মুখ্য হৈছে আমি কাৰ্যসূচী বৃক্ষৰোপণ এটা পুলি হলে হল দে লৈ আহ আহিব এটা আগবাঢ়ি গৈ তাৰ বৃক্ষৰোপণৰ পিছতে আমাৰ যি পতাকা উত্তোলন হ'ব সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল, এতিয়া আমি চৌবিছ অসমলৈ আগবাঢ়িছোঁ। চৌবিছ অসম আমি কাৰ্যসূচী আগবাঢ়িছোঁ। যিসকল মহান ব্যক্তিয়ে এই তাপতলা গাঁৱত যি এই অনুষ্ঠানৰ লগত জড়িত হৈ তেখেতসকল আজি আমাৰ পৰা স্বৰ্গগামী হ'ল আৰু তেখেতসকলক আমি সোঁৱৰি আজি আমি এগছি বন্তিৰে তেখেতসকলক আমি যিখিনি আমাক বৰঙণি আগবঢ়াই শ্বহীদ তৰ্পণৰ আগতে আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাম। তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব বাবুল ডেকা। আমাৰ চৰিত্ৰত আমাৰ গীতটো বাজি থকাৰ লগতে আমি সবু সদস্য এটা এটা ফুল আমাক বিদ্যুৎ দি দিব।
ভারতীর নুমলি গীত বসা বলে তুমি করি না শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার জাতি সক্রিয়তা রাখি বলে অহিংসারে করারাম তুমি এত দানবীয় শক্তি কিছু যুক্তির মর্ম ঠিকানা ভারতীর নুমলি গীত বসা বলে আদৰণি জনাব ওলাইছোঁ এয়া আমাৰ মাজত সন্মানীয় শিক্ষক জিতু চন্দ্ৰ ডেকাদেৱ গঠিত বিদ্যালয় যুৱসংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা তিনিদিনীয়া খেল ধেমালি কাৰ্যসূচী তাৰ আগতে মই দুআষাৰ ক'ব বিচাৰিছোঁ এই যুৱচামে যি খেল ধেমালি আয়োজন কৰিছে খেল ধেমালিয়ে মানুহৰ আনন্দ মই শলাগ লৈছোঁ আৰু অনাগত দিনতো এনেদৰে কাৰ্যসূচীসমূহ আগবঢ়াই ল'বৰ কাৰণে মই তেখেতসকলক আজি মই আহ্বান জনাইছোঁ বহাগৰ আগত ৰঙালী সকলোৱে আমি এই উৎসৱ উদযাপন কৰিছোঁ গতিকে সকলোকে মতে মই ৰঙালী বিহু তথা অসমৰ নৱবৰ্ষৰ উল্লেখজনে মই চমু বক্তব্য সামৰণি মাৰি মই ছাত্ৰ-ছাত্ৰীৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ ধন্যবাদ গানটো প্ৰথমৰ পৰা ল'লা